আজি আমাৰ দক্ষিণ মানকাছৰ জিলাৰ মানকাছৰ সমষ্টিৰ আমাৰ সংসদীয় যিটো পুঁজি MPLAD আমাৰ সন্মানীয় সাংসদ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ ফাণ্ডৰ জৰিয়তে আজি আমি 6টা কাম মানকাছৰ সমষ্টিত আৰু 5টা কাম আমাৰ চাউথ চালমাৰ সমষ্টিত আজি ইনিগ্ৰেশ্যন হৈ আছে। সবে আপোনালোকে জানে যে 1-2 দিনৰ ভিতৰত নিৰ্বাচনী অধিসূচনা জাৰি হ'ব। আগৰ যিখিনি কাম ডিচিৰ লগত আলোচনা কৰিছোঁ, পইচা অলৰেডি আহি গৈছে, ডিচিয়ে কৈছে আপুনি ইমিডিয়েট ইনিগ্ৰেশ্যন কৰি দিয়ক, নহ'লে এটা ছিজন দেৰি হৈ যাব। সেইকাৰণে আজি ততাতৈয়াকে এই যি আমাৰ যিটো মানে ইনিগ্ৰেশ্যনটো কৰিলোঁ। আপোনালোকে সবে দেখা পাইছে আমি টেবুলত লৈ কৰিব লগা হৈছে, সাইনবোর্ড টেবুলত লৈ কৰিব লগা হৈছে। তাৰ কাৰণটো হ'ল এইটো কংক্ৰিট কৰিবৰ কাৰণে পাকা কৰিব লাগিব, যিখিনি সময়ৰ প্ৰয়োজন আমি সময় আমাৰ হাতত নাই। আমি ৰিকুৱেষ্ট কৰিছোঁ দলীয় সতীৰ্থসকলক, তেখেতসকলে এইটো পষ্ট কৰি পাৰ্মানেণ্ট কৰি ফিক্স কৰি দিব। কিন্তু আজি সময় কম থকাৰ কাৰণে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ প্ৰাক মুহূৰ্তত আমি যিখিনি বেলেঞ্চ কাম আছিল গোটেইখিনি আমি উদ্বোধন কৰিছোঁ, যাতে আমি এই ছিজনটোত কামটো কৰিব পাৰোঁ। জিলাখনত বাৰিষা ছিজন আহি যাব, বাৰিষা ছিজনত কাম কৰিব নোৱাৰে। জিলাখনত MPLAD ফাণ্ডৰ পৰা 5 বছৰত কিমান কাম হৈছে টোটেল? যিমান টকা আমাৰ ভাগত পৰিছে, পাৰ্লামেণ্টাৰী আমাৰ 10টা সমষ্টি মিলাই যিমান টকা ভাগত পৰিছে, এই ফাণ্ডটোৰ জৰিয়তে সকলো টকা 1 টকাও বাকী নৰখাকৈ কাম মানে ইয়াৰ আগত কাম হৈছে নে নাই? আজি যি কিমানটা টোটাল হ'ব জিলাখনত? এইটো এই মুহূৰ্তততো মোৰ মনত মুখস্থ নাই। তথাপি যদি আপোনালোকে ক'ব কয়, হাজিৰ মুছাফিৰ খানা 49 লাখ টকাৰ হ'ল, আগতে 14 লাখ টকাৰ হৈছিল। কলেজৰ ভিতৰত আপোনালোকে দেখা পাইছে প্ৰায় 9 লাখ টকাৰ গেটৰ কাম। তাৰপিছত আমাৰ বিভিন্ন কবৰস্থান, বিভিন্ন আমাৰ সোণাপুৰ মাদ্ৰাছাৰ বাউণ্ডেৰী ৱাল, সোণাপুৰ আমাৰ কি কয় এইটো গজাৰিকান্দি মাদ্ৰাছাৰ এটা বাউণ্ডেৰী ৱাল, তেখেতে বহুত আগৰ এটা প্ৰস্তাৱ আছিল, সেইটো কালাপাৰা কবৰস্থান আজি আমি উদ্বোধনী কৰিম। আজি আমাৰ য'ত বৰ্মনপাৰাত এটা কাম আছে, জোৰডাংকুষ্টিমাৰ বৰ্মনপাৰাত এটা কাম আছে, এনেকৈ 6টা কাম আছে। তাৰপিছত আমাৰ উত্তৰ পাৰে বহুত কাম হৈছে, যেনেকুৱা আমাৰ সুখচৰ ফাত্তাপাৰা মাদ্ৰাছা, তাৰপিছত আমাৰ এইটো কি আছিল মানকাছৰ কবৰস্থান, সেইটো কাম হৈছে। তাৰপিছত আমাৰ কি কয় এইটো গোটাবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বাউণ্ডেৰী ৱাল, মাদ্ৰাছাৰ বাউণ্ডেৰী ৱাল। দেখা গৈছে যে 5 বছৰৰ পিছত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপোনালোকে 2 দিন আগতে মানে MPLAD ফাণ্ডৰ মানে ইনিগ্ৰেশ্যন কৰিছে। ইয়াৰ কাৰণ লাষ্ট ফাণ্ডটো আহিবতো 20 দিন মানে হৈছে। আপোনালোকে এডভান্সটো কৰিব নোৱাৰে, যেতিয়া পইচাটো আহিব তেতিয়া কৰিব পাৰে। 20 দিন আগত পইচা আহি পাইছে, লাষ্ট ফাণ্ডৰ লাষ্ট পইচা। নিৰ্বাচনৰ চমক সৃষ্টি কৰাৰ কাৰণে নিৰ্বাচনৰ চমক কেলেই সৃষ্টি নকৰিব? নিৰ্বাচনটো চবেই কৰিব। মুখ্যমন্ত্ৰী বিকাশ যাত্ৰা কৰিছে, এইটোতো নকয় একবাৰ। এইখিনি হিম্মতটো আপোনালোকৰ নাই যে প্ৰধানমন্ত্ৰী কিয় বিকাশ যাত্ৰা কৰি আছে, কিয় নিৰ্বাচন আগদিনা সন্তুষ্ট কৰিছে? আপোনালোকে নাই কৰা। MP চাবক কিয় ইমান ধৰিছে? এইটো চিষ্টেম। কামত যেতিয়া কাম আহিব তেতিয়া কৰিব, যেতিয়া পইচা দিব তেতিয়া কৰিব, হয় না? আজি 5,55,555,555টা ঘৰ গৃহপূৰ্বেশ মিঠাই প্ৰদান কৰিলে যোৱাকালি। নিৰ্বাচন আগত কিয় ইমান কিয় হোৱা নাছিল? এইবিলাক প্ৰশ্ন নহয়। কাম যেতিয়া কৰিব লাগে, পইচা যেতিয়া তেতিয়াই কৰিব। এইটো কোনো অপ্ৰাসংগিক এটা প্ৰশ্ন। জিলাখনত আজি মোটামুটি কিমান টকাৰ কাম হ'ব টোটেল ইনিগ্ৰেশ্যন হ'ব? আজি আমি প্ৰায় এইফালে আমাৰ প্ৰায় 30-40 লাখমান টকাৰ কাম হ'ব, সিফালে বেছি হ'ব, এইফালে প্ৰায় 40-50 লাখ টকাৰ কাম হ'ব, সিফালে আৰু আমাৰ 25 লাখ টকাৰ কাম হ'ব। প্ৰায় 75 লাখৰ কাম আমি আজিয়ে উদ্বোধন চলাই আছোঁ। আৰু এইবিলাক পইচা আহিছে, ডিষ্ট্ৰিক্ট পইচা আছে, আপোনালোকে গম পাব পাৰিব আপোনাৰ পইচা আছে। যোৱাকালি সত্যব্ৰত শইকীয়াই প্ৰাক্তন MLA হ'ব পাৰে, কৈছিলে যে বদৰুদ্দিন আজমল উন্নয়নৰ ইছ্যুত বেকাৰ হয়। তেখেতে গম নাপায়, সত্যব্ৰত কৰিলে একো গম নাপায়। সত্যব্ৰত কৰিলে ধৰি মানুহক বুজিব দিয়ক। ধুবুৰী ব্ৰিজ কোনে কৰিছে, জাহাজ ঘাট কোনে কৰি আছে, ৰেলৱে ষ্টেচন কোনে কৰি আছে, প্লেন ঘাটি কোনে কৰি আছে, ধুবুৰী মেডিকেল কলেজ কোনে কৰি আছে, এগ্ৰিকালচাৰ কলেজ চাপৰ্ট কোনে কৰি আছে, ইঞ্জিনিয়াৰিং কলেজ গোৱালপাৰাত কোনে কৰিছে, গম নাপায় ন। পাখি কাটা যিবিলাক নেতা ৰাইজে উচ্ছেদ কৰিছে, টিকিট নাপায় যিবিলাক নেতা, ইমান ডাঙৰ নেতা আপোনাৰ বদৰুদ্দিন আজমল চাহাব 3 বাৰ একেৰাহে MP হৈ আছে, এটা দলৰ সভাপতি, যাৰ 15 জন বিধায়ক আছে, নিজে সাংসদ হৈ আছে, তেনেকুৱা মানুহক এটা তুচ্ছ তাচ্ছিল্য কৰা সত্যব্ৰত কলিতা আপোনালোকে ভালকৈ চিনি নাপায়। সত্যব্ৰত কলিতা মই চিনি পাওঁ, মোৰ কথা শুনিলে গম পাব। ঠিক আছে।